ছোৱালী মানুহৰ 5টা আমল যি ৰমজান মাহত কৰিলে ইনশাআল্লাহ 100% সিহঁতৰ গুনাহ মাফ হ'ব আৰু দোয়া কবুল হ'ব ইনশাআল্লাহ। প্ৰথমতে হৈছে যে আপুনি যিবিলাক আমাৰ ঘৰত যিবিলাক ছোৱালী আৰু বোৱাৰী মানুহ আছে, মোৰ চিষ্টাৰসকল, মোৰ মাসকল, সেইবিলাক কি কৰে, যেতিয়া নেকি ইফতাৰী বনাওঁতে ইমান টাইমত ইফতাৰী বনায় যে বনাওঁতে কি কৰে আৰু টাইম নেপায় যে আল্লাহৰ ওচৰত ইফতাৰৰ সময়ত আল্লাহৰ ওচৰত দোৱা কৰিবলৈ, আল্লাহক মাতিবলৈ। কি কৰিম আমাৰ যদি নেকি ইফতাৰীৰ সময় হ'ব, ইফতাৰীৰ 5 মিনিট আগতে আমি কি কৰিম, ৰান্ধা বান্ধাৰ কাজ বাদ দিম, বন্ধ কৰি দি পিনে আমি কি কৰিম, আমালোকৰ ঘৰৰ সকলো সদস্য লৈ, সকলো মানুহ লৈ, যিবিলাক নেকি ঘৰত থাকে, ঘৰত ইফতাৰী কৰে, সেইবিলাক লৈ আমি কি কৰিম, আল্লাহৰ ওচৰত দোৱা কৰিম, আল্লাহক মাতিম, আল্লাহ আমালোকৰ ইফতাৰী কবুল কৰা আৰু আমালোকৰ ঘৰত বৰকত দিয়া, আমালোকৰ গুনাহখিনি মাফ কৰি দিয়া, আৰু সকলো উম্মতৰ কাৰণে দোৱা কৰিব, যিবিলাক মানুহ মৃত্যু হৈ মুৰ্দাবিলাকৰ কাৰণে দোৱা কৰিব। আৰু তাৰপিছত কি কৰিব, ইফতাৰ কৰিব লাগে। আমি কি কৰিম, আমালোকৰ ঘৰৰ বোৱাৰী আৰু ছোৱালী মানুহ কি কৰে, ইফতাৰী বনাওঁতে কি কৰে, ইফতাৰ লয়। এনেকুৱা নহয়, আপুনি কি কৰা, আছৰৰ আগতে আপোনাৰ ইফতাৰ কি কৰে 90% ক্লিয়াৰ কৰি লোৱা, যে আধা কাম আছৰৰ নমাজৰ আগতে কৰি লৈছোঁ, আৰু কি কৰিম, আৰু অলপ চলপ কাম বাকী আছে, সেইবিলাক আছৰৰ নমাজৰ পিছত ইফতাৰ অলপ আগত কৰি শেষ কৰি দিম। তাৰপিছত কি কৰিম, আমি ইফতাৰী 5-10 মিনিট আগতে আমি কি কৰিম, ইফতাৰীৰ 5-10 মিনিট আগতে আমি কি কৰিম, ঘৰৰ সকলো মানুহ লৈ আমি কি কৰিম, আল্লাহৰ ওচৰত দোৱা কৰিম, ইস্তেগফাৰ কৰিম, সকলো মানুহৰ কাৰণে দোৱা কৰিম। তো প্ৰথমতে হৈছে যি 5টি কাম কৰিব লাগে ৰমজান মাহত ছোৱালী মানুহ আৰু বোৱাৰী মানুহৰ। তো প্ৰথম হৈছে খুচু খুজুৰ লৈ কিনে সহিত কি কৰা, 5 ওয়াক্ত নামাজ, ফৰজ নামাজ পঢ়া আৰু তাৰাবি নামাজটো পঢ়া। আমি কি কৰোঁ, আমি ইফতাৰত বেছি খাই পিনে কি কৰিম, নামাজ পঢ়িব গ'লে আমাৰ এনেকুৱা লাগে, টোপনি আহে, আমি কি কৰোঁ, বিচনাত শুই থাকোঁ, নামাজ পঢ়িব নোৱাৰোঁ, পেটত দুখ পাওঁ। সেইকাৰণে আমি কি কৰিম, যেতিয়া নেকি আমি ইফতাৰ কৰিম, তেতিয়া আমি কি কৰিম, অলপ খাম। আৰু বেছি খালে আপোনাৰ নামাজটো আপোনাৰ খুচু নাহে, নামাজটো আপুনি একদম ৰিলেক্স হিচাপে পঢ়িব নোৱাৰে। সেইকাৰণে আমি এটা ক'ম যে আপুনি ইফতাৰীৰ সময়ত কমকৈ খাব, বেছিকৈ নাখাব। নামাজটো পঢ়ি, তাৰাবি নামাজটো পঢ়ি পিনে তাৰপিছত আপুনি যিমান খাব পাৰে সিমান খাব। যেতিয়া নেকি আপুনি ইফতাৰৰ সময়ত বেছি খায়, তাৰপিছত আপুনি নামাজ পঢ়িব গ'লে আপোনাৰ কি কৰে, পেটত কেনেকুৱা লাগে, শৰীৰত কমজোৰি ভাৱ লাগে। সেইকাৰণে আমি ক'ম যে আপুনি কমকৈ খাব ইফতাৰীৰ সময়ত, তাৰপিছত আপুনি বেছিকৈ খাব পাৰিব। নামাজ পঢ়ি কিনে আপুনি লাহে আস্তে ধীৰে বেছিকৈ খাব পাৰিব। 2 নম্বৰ হৈছে কোৰাণৰ লগত আমাৰ কি কৰা, সম্পৰ্ক ৰাখা। ৰমজান মাহত কি কৰা, কোৰাণটো বেছিকৈ পঢ়া। এনেকুৱা বেছি নপঢ়িবা যে 3 দিনেই এটা খতম দিব পাৰিব, এনেকুৱা নহয়। আপুনি 3 দিনত এটা খতম দিলে সেইটো কোৰাণ পঢ়া নহয়, সেইটো এনেইহে, সেইটো কোৰাণ খতমো নহয়। কাৰণটো হৈছে যে 3 দিনত আপুনি যদি কোৰাণ পঢ়ে, তেনেহ'লে আপুনি কি পঢ়িছে আপুনি বুজি নাপাব, আৰু আপুনি যে পঢ়িছে আমি শুনিম, সেই আপুনি যে কি পঢ়িছে এইটো আমিও বুজি নাপাওঁ। সেইকাৰণে কোৰাণটো লাহে লাহে পঢ়িব লাগে, ভালকৈ বুজি পিনে পঢ়িব লাগে, কোৰাণটো শুদ্ধকৈ পঢ়িব লাগে। 3 দিনত কোৰাণ খতম নহয়। আপুনি কোৰাণটো কেনেকৈ পঢ়িব, আপুনি ঘৰৰ সকলোক ক'ব যে কোৰাণ পঢ়া, আপুনি পঢ়িব, আৰু কোৰাণটো পঢ়ি কিনে বুজিব যে এইটো সূৰাত কি কৈছে। ঘৰৰ সকলো সদস্য লৈ বহি পিনে এইটো বুজিব যে এইটো সূৰা আজি তুমি কৈ দিয়া, এইটো সূৰা কি কৈছে, এইটো সূৰা তৰ্জমাটো কৈ দিয়া, অৰ্থটো কৈ দিয়া, এনেকুৱা কৰিব। আৰু 3 নম্বৰ হৈছে দোৱা আৰু ইস্তেগফাৰ কৰা।
চোৱা আমালোকৰ আমি ছোৱালী আৰু বোৱাৰী মানুহ যেতিয়া কাম কৰে তেতিয়া আপোনাৰ মুখত কোনো কাম নহয় আপুনি কি কৰিব হাতেদি কাম কৰিব আপোনাৰ মুখে জপিব সুবহানাল্লাহ সুবহানাল্লাহ আস্তাগফিৰুল্লাহ আস্তাগফিৰুল্লাহ আলহামদুলিল্লাহ আলহামদুলিল্লাহ দোৱা পঢ়িব দূৰত পঢ়িব তো মুখত আপুনি এনেই গোটেই দিনটো জপিব পাৰিব সুবহানাল্লাহ সুবহানাল্লাহ আৰু হাতেদি আপুনি কাম কৰিব বিসমিল্লাহ আস্তাগফিৰুল্লাহ গোটেই দিন পঢ়িব পাৰিব আৰু সকলোক কৈ দিব যে এনেকুৱা কৰিব মই এটা কথা ক'ম যে আপোনালোক যিবিলাক নেকি ছোৱালী আৰু বোৱাৰী মানুহ আছে সেইবিলাক কি কৰিব পাৰিব এটা ৰুটিন বনোৱা যে আমি ইমান টাইম কোৰাণ পঢ়িম তাৰপিছত ইমান টাইম আমি ঘৰৰ কাম কৰিম তাৰপিছত ইমান টাইম আমি ইফতাৰী বনাম আৰু ইমান টাইম আমি কি কৰিম খানা বনাম এনেকুৱা কৰিব পাৰিব ইমান টাইম আমি নামাজ পঢ়িম তাৰাবিটো ইমান টাইম পঢ়িম তাৰপিছত আছে 4 নম্বৰ হৈছে নিজৰ ঘৰটোত কি কৰা নিজৰ ঘৰটোত ইবাদতৰ ঘৰ বনোৱা তোমাৰ ঘৰটো আছে আমাৰ এটা ঘৰ আছে আমাৰ ঘৰটোত কি কৰিম আমি ইবাদতৰ কি কৰিম নিয়মিত ইবাদত কৰিম আমাৰ ঘৰত চোৱা আমাৰ ঘৰত সকলো মানুহক কম যে আমি যে তুমি কি কৰা নমাজ পঢ়া ৰোজা ৰাখা তসবিহ পঢ়া কোৰাণ পঢ়া তাৰাবি পঢ়া আৰু দোৱা ইস্তেগফাৰ এইটো গোটেই টাইম মুখত ৰাখিব দোৱা ইস্তেগফাৰ ৰমজান মাহত আৰু কি কৰিব আৰু আপুনি ঘৰত বহি গোটেই মেম্বাৰ মিলি কি কৰিব তালিম দিব আৰু কোৰাণ তেলাওয়াত পঢ়িব কোৰাণৰ তৰ্জমাটো শুনিব গোটেই মেম্বাৰ বহি আৰু এনেকুৱা কাম কৰিব এনেকুৱা কৰিলে আপোনাৰ ভাৱ আহিব যে এইটো ৰমজান মাহ আহিছে এইটো কি আমি ৰোজা ৰাখিছোঁ এটা ৰোজাৰ ভাৱ আহিব ৰোজাৰ এটা ভাৱ আছে নহয় ফিলিংছ আহিব আৰু মনত এটা ফূৰ্তি আহিব 5 নম্বৰ হৈছে গিবত নকৰা এইটো আৰু কি ক'ম গিবত আজিকালি মই চাওঁতে যে ছোৱালী মানুহ বোৱাৰী আৰু ছোৱালী মানুহ তিনিজন ছোৱালী মানুহ একেলগত হয় তেতিয়াহ'লে গোটেই গাঁৱৰ খবৰ শুনিব পোৱা যায় সেইকাৰণে আমি এটা কথা ক'ম যে যেতিয়া নেকি বেলেগৰ ঘৰৰ মানুহ আহি পিনে বহে যে আপোনালোকৰ ঘৰত আহি আপুনি ক'ব যেতিয়ালৈকে সি বেলেগ মানুহ আহিব আপুনি ক'ব যে আজি মোৰ বেলেগ কাম আছে বহুত কাম আছে আজি আপোনাৰ লগত কথা পাতিব নোৱাৰিম কি কৰিম গুচি যাওক সি গুচি যাব আপুনি কি কৰিব আপোনাৰ কাম কৰিব আপোনাৰ যি তৰতিব আছে সেই তৰতিব হিচাপে কাম কৰিব আৰু ইস্তেগফাৰ দোৱা কৰিব কাৰণটো চাওক যেতিয়া নেকি তিনিজন ছোৱালী মানুহ একেলগত বহে তেতিয়া ইমান কথা পাতে যে গোটেই দিনটো কথা পাতিলেও সিহঁতৰ কথা শেষ নহয় এবাৰ যদি আপোনালোক সিহঁতৰ সেই কথাটোত বহি যায় তিনিজন ছোৱালী লৈ বহি যায় তেনেহ'লে আপোনাৰ ৰোজাটো এনেকুৱা হ'ব যে সি ক'ব এটা কথা এজনৰ কথা আৰু এজনে ক'ব মোৰ কথা আপুনি ক'ব আমাৰ কথা সিহঁতৰ কথা মই ক'ম এনেকুৱা হ'লে গিবত হৈ যাব ৰমজান মাহত এনেকুৱা কাম নকৰিব কাৰণ ৰমজান মাহত আপুনি আল্লাহ কৈছে যে তুমি কি কৰিছোঁ ৰমজান মাহত আমি তোমাক দিছোঁ কি তোমাৰ গুনাহ মাফ কৰা তুমি মিছা কথা নকোৱা গিবত নকৰা কোৰাণ তেলাওয়াত কৰা কাৰণটো হৈছে যে আল্লাহ তাআলা নিজে কৈছে আমি ৰমজান মাহত কি কৰিছোঁ কোৰাণ নাজিল কৰিছোঁ সেইকাৰণে ৰমজান গোটেই দিনটো যেতিয়া নেকি আপুনি ফ্ৰী থাকে তেতিয়া আপুনি কি কৰিব কোৰাণ তেলাওয়াত কৰিব তো আশা কৰোঁ চবেই বুজি পাইছে আলহামদুলিল্লাহ যোনে নেকি ভিডিঅ' চাইছে ভাল লাগিলে মোৰ চেনেলটো এটা লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু এটা কমেণ্ট কৰি দিয়া আসসালামু আলাইকুম